trigonometry. So ইয়াতে আমি যদি চাওঁ যেটো আমাৰ trigonometry ওপৰত এটা কনসেপ্ট দিয়া আছে কি হয় trigonometry is a branch of mathematics that deals with the relationship between the angles and sides of triangles. Trigonometry is particularly useful in various fields including physics, engineering, astronomy and computer graphics as it helps to solve problems involving angles and distances. এই trigonometry আমাৰ গণিতৰ এটা শাখা হয় য'ত নেকি আমি ত্ৰিভুজৰ কোণ আৰু ইয়াৰ বাহুবিলাকৰ মাজৰ যিবিলাক সম্পৰ্ক তাৰ বিষয়ে আমি আলোচনা কৰোঁ। We have 6 trigonometric ratio. হেকেটা হৈছে sin of angle A, short form to sin A, cosine of angle A, cos A, tangent of angle A, tan A, sin number te cotangent of angle A, cot A, first number te secant of angle A, sec A, আৰু cosecant of angle A, cosec A. এই ছয়টা। এতিয়া ইয়াতে এটা সমকোণী ত্ৰিভুজ আছে ABC সমকোণী ত্ৰিভুজ। ইয়াতে A কোণ C কোণ সমকোণ লগতে B কোণ 90 ডিগ্ৰী। তাৰপিছত আমি যদি ইয়াতে চাওঁ এই যেটো ত্ৰিভুজ ABC আছে ইয়াত এটা ট্ৰিক দিয়া আছে সূক্ষ্মকোণ সাপেক্ষে যেডাল আমাৰ ল সেই কোণটোৰ বাবে কাৰ্ভডাল সদায় হাইপোটেনিউজ হয় আৰু বাকি দুডাল সাইড চেঞ্জ হৈ থাকিব ভূমি আৰু লম্ব। এই কোণৰ যেটো ওচৰৰ বাহু হেতু হ'ব ভূমি আৰু যেটো দূৰৰ বাহু হেতু হ'ব পাৰপেণ্ডিকুলাৰ। আমি যদি C কোণৰ কাৰণে লওঁ হেতু চেঞ্জ হৈ থাকিব মানে কোণটো সাপেক্ষে ভূমি আৰু লম্ব চেঞ্জ হৈ থাকে। ওচৰৰডাল কোণটোৰ পৰা ভূমি আৰু দূৰৰডাল পাৰপেণ্ডিকুলাৰ হয়। হেতু মনত ৰাখিলে হ'ল ট্ৰিকটো। সো এতিয়া আমি trigonometric ৰেশিওখিনি ওলাম এই কোণৰ সাপেক্ষে। ৰেশিও এটা দিয়া আছে ট্ৰিক এটা আছে some people have তাৰ পৰা আহিব আমাৰ p/h তাৰপিছতে curly black hair তাৰ পৰা আহিব আমাৰ cosত b/h turns permanently black এটো 10ত আহিব তাৰ মানে 10ত কি আহিব p/b তো মনত ৰাখিলে হ'ল some people have curly black hair turns permanently black তাৰপিছতে sin of ওলোটাটো হৈছে আমাৰ cosec এখানে cosec ইকুৱেল আমি লিখিছো 1/sin of angle A তো কি হ'ব এটো h/p হ'ব এটো sin মানে p/h গতিকে এটো h/p হ'ব sec of angle তো আমাৰ cos ওলোটা হয় গতিকে এটো আমাৰ কি হ'ব b/h আছিল নহয় এটো h/b হ'ব তাৰপিছত হলে tan of angle p/b আছিল cot টো হৈছে tan ওলোটা গতিকে 1/tan of angle কি হ'ব এটো b/p হ'ব তো এটা আমাৰ trigonometric ratio হয় এটা আমি মনত ৰাখিব লাগিব এই ট্ৰিকটো মনত ৰাখিলে হ'ল এতিয়া আমি স্টাৰ্ট কৰিম trigonometric যেটা ৰেশিও দিয়া আছিল প্ৰত্যেকটোৰ ভ্যালু বিলাক উলাবৰ বাবে শিকিম প্ৰথম আমাৰ আছে সাইনৰ ভ্যালু কেইটা মনত ৰাখিব লাগিব 0 ডিগ্ৰীৰ পৰা 90 লে প্ৰথম আহিলে 0 তাৰ পিছত আহিব আমাৰ হাফ তাৰ পিছত আহিব 1/√2 তাৰ পিছত √3/2 আৰু 1 তাৰ মানে sin 0 ডিগ্ৰী ভ্যালু 0 sin 30 ডিগ্ৰী ভ্যালু 1/2 sin 45 ডিগ্ৰী 1/√2 sin 60 ডিগ্ৰী √3/2 আৰু sin 90 ডিগ্ৰী 1 তাৰ পিছত cosৰ কাৰণে ট্ৰিকটো হৈছে sinৰ পৰা আমি যেতিয়া গৈছিলো 0 ৰ পৰা 1 লৈ এটা cosত আমি 1 ৰ পৰা উলটাকে আহিলে হ'ল তাৰ মানে ইয়াত 1 আছিল নহয় আমি ইফালৰ পৰা হেখলৈ আহিম এটা প্ৰথম আহিব আমাৰ ইয়াতে 1 তাৰ পিছত আমি দিব লাগিব √3/2 তাৰ পিছত আহিব 1/√2 তাৰ পিছত আহিব হাফ আৰু লাষ্টত 0 প্ৰথম 0 ৰ পৰা 1 লৈ গলো সাইনত আকৌ cosত কি কৰিম আমি 1 ৰ পৰা 0 লৈ আহিম তাৰ পিছত tan তো আমাৰ এটা নোট দিয়া আছে tan মানে আমাৰ কি হয় tangent কি হয় তো sin আৰু sin ক cos দি আমি ডিভাইড কৰি দিলে হ'ল তো এতিয়া sin ক cos ডিভাইড কৰিম 0 ক যেতিয়া আমি 1 এৰে ডিভাইড কৰিম তেতিয়া আমি আনসাৰটো 0 পাম তো 0/1 মানে হ'ব আমাৰ 0 তাৰ পিছতে আকৌ 30 ডিগ্ৰী কি হ'ব 1/2 ডিভাইডেড বাই √3/2 ডাউন কেনসেল যাব গতিকে আমাৰ এটো হ'ব 1/√3 তাৰ পিছত ইয়াত দুইটা কেনসেল যাবগে গতিকে ইয়াত থাকিব আমাৰ 1 ইয়াত তলৰ দুটা কেনসেল গৈ থাকিব √3 আকৌ 1 ক 0 দি ডিভাইড কৰিলে আমি পাম নট ডিফাইন্ড মানে आंसर নাথাকে আমি লিখিম এটো নট ডিফাইন্ড ফাইন এটো আমি লিখিব পাৰো তাৰ পিছত আহিলে cot টো আমাৰ tan ৰ উলটা হয় cot টো আমাৰ tan ৰ উলটা হয় গতিকে 0 উলটা কি হ'ব আমাৰ নট ডিফাইন্ড তাৰ পিছত 1/√3 আমাৰ ভ্যালুটো হ'ব √3 1 ৰ উলটাটো আমাৰ 1 এ হ'ব √3 টো হ'ব আমাৰ 1/√3 আৰু নট ডিফাইন্ড টো হ'ব আমাৰ 0 তাৰ পিছত sec টো আছিল আমাৰ cosৰ উলটা গতিকে secত আমি cos টো চাব লাগিব cosত কি আছিল 1 1 ৰ উলটা আমাৰ 1 এ হয় √3/2 উলটাটো হ'ব আমাৰ 2/√3 1/√2 টো হ'ব আমাৰ √2 1/2 টো হ'ব আমাৰ 2 আৰু 0 টো হ'ব আমাৰ নট ডিফাইন্ড তাৰ পিছত cosec টো আছিল আমাৰ
সাইনৰ উলটা গতিকে আমি সাইনটো চাম 0 উলটা আমাৰ হ'ব নট ডিফাইন তাৰপিছত 1/2 টো হ'ব 2 1/√2 টো হ'ব আমাৰ √2 √3/2 হ'ব আমাৰ 2/√3 আৰু 1 টো হ'ব আমাৰ 1 গতিকে এইখন আমাৰ টেবুল মেইনকৈ এইটো প্ৰেক্টিছ কৰিলে আমাৰ মনত থাকি যাব এবাৰ আমি চাম পূৰক কোণৰ ত্ৰিকোণমিতিক অনুপাত sin 90 degree minus angle A equal cos of angle A cos 90 degree minus angle A equal sin of angle A tan 90 degree minus angle equal cot of angle A cot 90 degree minus angle equal tan of angle A sec 90 minus angle equal cosec A cosec 90 minus angle equal sec A এইকেইটা আমাৰ সূত্র হয় মনত ৰাখিব লাগিব এটা ট্ৰিক অনুপাত চেঞ্জ হ'লে কোণ নো চেঞ্জ আৰু যদি কোণটো চেঞ্জ কৰি দিওঁ আমি অনুপাতটো চেঞ্জ নহ'ব এই ট্ৰিকটো মনত ৰাখিব লাগিব যে অনুপাত যেতিয়া আমি চেঞ্জ কৰি দিম ন তেতিয়া মানে আমাৰ কি হয় কোণটো চেঞ্জ নহয় তো আমি তেনেকুৱা কৰিছোঁ এটা sin 18 degree by cos 72 তো ইয়াত আমি যেতিয়া কৰিম ইয়াতে আমি অনুপাতটো চেঞ্জ কৰিম সাইনক দিলোঁ কছলে তো ইয়াত কি হ'ব এংগেলটো আমাৰ চেঞ্জ নহয় কি লিখিব লাগিব আমাৰ 90 মাইনাছ এংগেল লিখিব লাগিব তো 90 মাইনাছ 18 হ'ব হয় নে নহয় অনুপাতটো চেঞ্জ কৰিছোঁ তলৰটো একে থাকিব এটা চেঞ্জ কৰিলে হ'ল তাৰমানে তাৰপিছত ইয়াত যদি আমি চাওঁ নেক্সট আহিব কি cos of 90 by 18 গ'লে আমাৰ কি থাকিব 72 ডিগ্ৰী তলতো cos 72 অলৰেডি আছে সেম হয় গতিকে 1 টাইমছ যাব গতিকে এনসাৰটো হ'ব আমাৰ 1 ত্ৰিকোণমিতিক আইডেন্টিটিত আমি কিছুমান অভেদ পাম মই ইয়াতে ট্ৰিক দিছোঁ সেইটো হৈছে প্ৰথমটো হৈছে SC পিছত আছে ST আৰু CC SC টো মানে কি হয় SC একচুৱেলি আমি যদি চাওঁ এই ট্ৰিকটো মতে হ'ব sin square of angle A plus cos square of angle A তেতিয়া আমি 1 পাম মানে SC প্লাসটো মনত ৰাখিলে হ'ল আৰু তেতিয়া সেই যেটো ট্ৰিকত গ'লে আমি sin square plus cos square equal 1 পাম এংগলটো একে থাকিব লাগিব তাৰ পিছতে ST এটো তাত মাইনাস থাকিব SC টোত অকল প্লাস থাকিব তে ST নো কেনেকৈ থাকিব আমাৰ আমি কাষ্ট হিচাপে ধৰিছো আৰু বস্তুটো হিন্ট হয়তো এটা ST ৰ কাৰণে আমি লিখিব পাৰো sec square of angle A minus tan square of angle A equal 1 তাৰ পিছত CC C টো ডাঙৰ প্ৰথমটো আমাৰ ডাঙৰ থাকিব এনেকৈ ধৰিলে হ'ল তো আমি লিখিম প্ৰথমতে CC ত cosec square of angle A minus cot square of angle A equal 1 তো এই তিনটা আইডেন্টিটি আমি মনত ৰাখিব পাৰো তো প্ৰথমটো কি আছিল SC তাৰ মানে sin square of angle A plus cos square of angle A equal 1 তাৰপিছত sec square of angle A minus tan square of angle A equal 1 আৰু এটো কি CC মানে cosec square angle A minus cot square angle A equal 1 তো ইয়াতে আমি एग्जांपल দিছো ধৰি ললো sin square plus cos square যেটো এংগল দিয়া আছে আমি যদি তাত ধৰিলো ধৰ হল sin square 27 ডিগ্ৰী plus cos square 27 ডিগ্ৰী তেনে হলে ইয়াৰ আনসাৰটো আমাৰ 1 হ'ব তাৰ পিছতে একে ধৰণে ইয়াতো আমি যদি লও sec square আমি যদি লও ইয়াতে 30 ডিগ্ৰী minus tan square 30 ডিগ্ৰী তেতিয়া ইয়াতো আমি 1 পাম একেদৰে cosec square angle আমি যদি ইয়াতে লও cosec square of 60 ডিগ্ৰী minus cot square of 60 ডিগ্ৰী ইয়াৰ মান আমি 1 এ পাম সো এইকেইটা আইডেন্টিটি হয় এইকেইটাৰ ওপৰত ভিত্তি কৰি আমি কিছুমান পিছত প্ৰবলেম সলভ কৰিব পাৰিম এতিয়া আমি ইয়াতে দুটামান কোৱেশ্চন সলভ কৰিম প্ৰত্যেকটো কোৱেশ্চনৰ এগেইনষ্টত অপচন দিয়া আছে প্ৰথমটো হ'ল sin থিটা cos 90 ডিগ্ৰী minus থিটা plus cos থিটা sin 90 ডিগ্ৰী minus থিটা এই মান ওলাব দিছে তো অপচন লিখিলো sin থিটা লিখিলো cos 90 minus থিটা মানে হ'ব আমাৰ sin থিটা আৰু প্লাস cos থিটা to cos থিটা cos 90 sin 90 minus থিটা মানে কিমান হ'ব cos থিটা এতিয়া ডাবল আছে কৰি sin স্কয়াৰ থিটা আৰু cos স্কয়াৰ থিটা আৰু আমাৰ ট্ৰিক এটা দিছিলো মই এটো হৈছে SC ট্ৰিক প্লাস থাকে আৰু তেতিয়া যেটা এংগলটো একে থাকিব তেতিয়া 1 হয় গতিকে আনসাৰটো ইয়াতে 1 হ'ব তো অপচন নম্বৰ কি হ'ব আমাৰ এটো C তাৰপিছত কোৱেশ্চন নম্বৰ 2 কি দিছে sin স্কয়াৰ 30 minus cos স্কয়াৰ 30 ডিগ্ৰী ইয়াৰ মান ওলাব দিছে গতিকে আমি লিখিছো sin স্কয়াৰ 30 minus cos স্কয়াৰ 30 মানবিলাক বহাই দিছো 1/2 হোল স্কয়াৰ minus √3/2 হোল স্কয়াৰ তো 1/4 পাম আৰু minus 3/4 হ'ব এটো তাৰ পিছতে এলসিএম ললো এলসিএম 4 হোলস 1 - 3 হ'ব তাৰ পিছত মাইনাস কৰিলে -2/4 হ'ব ক্যান্সেলেশন কৰাৰ পিছত হ'ব আমাৰ -1/2 তো এইটোৱে আমাৰ आंसर অপচন নম্বৰ ডি তাৰ পিছত আহিলে কোৱেশ্চন নম্বৰ 3 9 sec square of angle 60 degree minus 9 sec tan square of 60 degree কি হ'ব 9 টো আমি কমন ল'ব লাগিব তো কি থাকিব কমন লোৱাৰ পিছত ইয়াতে sec square 60 degree minus tan square 60 আৰু st কত নম্বৰ 1 আছিল आंसर টো so 9 into 1 that is 9 आंसर অপচন নম্বৰ ডি তো কোৱেশ্চন নম্বৰ 4 টো কি দিছে দিয়া আছে আমাৰ কি দিয়া আছে এটা sin angle a equal 3/4 নহলে cos a tan a cot a আৰু sec a ওলাব দিছে
আমি সমকোণী বস্তুটো আঁকি ল'লোঁ আৰু এ কোণ আৰু চি কোণ সমকোণ লৈছোঁ, বি কোণ 90 ডিগ্ৰী লৈছোঁ। গতিকে এ কোণ সাপেক্ষে কৰিব, গতিকে আমাৰ এ বিটো বেছ হ'ব আৰু বি চিডাল আমাৰ কি হ'ব পাৰপেণ্ডিকুলাৰ, হয়নে? তো ইয়াত আমাৰ দিয়া আছে চাইন ইকুৱেল টু 3/4, গতিকে চাইন মানে চাম পিপল হেভ টু পি বাই এইচ আছিলে। তো ইয়াত আমি পাই থকা পদ্ধতিটো ব্যৱহাৰ কৰি আমি ইয়াৰ পৰা ধুনীয়াকৈ বেছটো ওলাই দিম, মানে ভূমিটো ওলাই দিম, যিহেতু পাৰপেণ্ডিকুলাৰ আৰু হাইপোটেনাছ দিয়া আছে, হয় নে নহয়? গতিকে আমি ইয়াতে মানবিলাক বহাই দিয়াৰ পিছত আমাৰ ধুনীয়াকৈ আমাৰ যিটো ভূমি সেইটো মানে বেছ আমি পাই যাম, ডেট ইজ √7 আমাৰ ধুনীয়াকৈ ওলাই যাব। ঠিক আছে, কেলকুলেশ্যনখিনি কৰাৰ পিছত কছ এইটো ওলাই দিওঁ। কছ মানে কি আছিলে? কাৰ্লি ব্লেক হেয়াৰ, বি বাই এইচ। তো বি মানে বেছ, √7/4 হ'ব, ইটছ 2/4 দিয়া আছিলে। 10 আছিলে আমাৰ পি বাই বি, পাৰ্মানেণ্টলি ব্লেক, ট্ৰান্সপাৰেণ্টলি ব্লেক। পাৰপেণ্ডিকুলাৰ কি আছিলে আমাৰ 3, আৰু বিটো আমিতো এইমাত্ৰ পালোঁ √7। তাৰপিছত আমাৰ নেক্সট আহিব আমাৰ কট এ আহিব। কট এইটো আমি জানো 10ৰ ওলটা, গতিকে এইটো লিখিলোঁ আৰু চেকটো আমি কছৰ ওলটা লিখিলোঁ।